হেল্ল' গাইজ ৱেলকাম টু ইউটিউব চেনেল অল ইণ্ডিয়ান জব। আশা কৰোঁ সকলো খবৰ ভাল, মোৰো খবৰ ভাল। আসাম পুলিচৰ নিউ ভেকেঞ্চি আহিব। আজি CM ছাৰে এপইণ্টমেণ্ট লেটাৰ দিয়াৰ আগতে যেতিয়া CM ছাৰে বক্তব্য দিছে তাতে কৈ দিলে CM ছাৰে 5,000 নিউ ভেকেঞ্চি আহিব, ঠিক আছে। আৰু কোনটো বিভাগত আহিব সেইটো কোৱা নাই, কিন্তু CM ছাৰে ক'লে দুদিন পিছতে নিউ ভেকেঞ্চি আহিব 5,000, ঠিক আছে। 5,000 নিউ ভেকেঞ্চি আহিব, ঠিক আছে। ইউবিহত এইটো কোনো কোৱা নাই কোনটো বিভাগত আহিব, ঠিক আছে, কিন্তু 5,000 নিউ ভেকেঞ্চি আহিব, ঠিক আছে। CM ছাৰে এখন ফেচবুক লাইভত কৈ দিলে 4,000 নিউ ভেকেঞ্চি আহিব, ঠিক আছে। 4,000 নিউ ভেকেঞ্চি আহিব সেইটো ভিডিঅ' মোক কৈছিল, কিন্তু এতিয়া আজি ক'লে যিটো এপইণ্টমেণ্ট লেটাৰ দিয়াৰ সময়ত মানে যিটো বক্তব্য দিলে তেতিয়া কৈ দিলে 5,000 নিউ ভেকেঞ্চি আহিব, ঠিক আছে। কোনটো সেইটো কৈ দিয়া নাই। কোনোবাই যদি নিউ ভেকেঞ্চি 2025 চনত যদি কোনোবাই নিউ এপ্লাই কৰিব, কোনটো বিভাগ মানে কোনটো ডিপাৰ্টমেণ্ট মানে নাজানে, এবি হয়, ইউবি হয়, SI হওক, এইবিলাক ডিপাৰ্টমেণ্ট নাজানে, কোনটো কি পাছ কৰিব লাগিব, কি পাছ কৰিব নালাগিব, কি ডকুমেণ্টৰ প্ৰয়োজন, কোনোবাই যদি নাজানা তেনেহ'লে এইটো ভিডিঅ'তে কমেণ্ট কৰা তোমালোকে, মই ভিডিঅ' বনাই দিম, ঠিক আছে। আৰু এবি ক্ষেত্ৰত কি পাছ কৰিব লাগিব, ইউবি ক্ষেত্ৰত কি পাছ কৰিব লাগিব, SI ক্ষেত্ৰত কি পাছ কৰিব লাগিব, কমাণ্ডৰ ক্ষেত্ৰত কি পাছ কৰিব লাগিব, কি ডকুমেণ্টৰ প্ৰয়োজন, পাৰ্চেণ্ট কিমান লাগিব, সেইটো সম্পূৰ্ণ ডিটেইলছ যদি লাগে তেনেহ'লে এইটো ভিডিঅ'তে কমেণ্ট কৰা, মই সম্পূৰ্ণ ডিটেইলছ কৰি দিম। আৰু কিমান হাইট হয়, কিমান চেষ্টাৰ প্ৰয়োজন, কিমান ৱেইটৰ প্ৰয়োজন, সম্পূৰ্ণ ডিটেইলছ যদি কমেণ্ট কৰা তেনেহ'লে মই ভিডিঅ' বনাই দিম, ঠিক আছে। আৰু মই এখন হোৱাটছএপ চেনেল কৰিছোঁ নতুনকৈ, তাতে তোমালোকে এতিয়ালৈকে জইন হোৱা নাই সোনকালে জইন হৈ লোৱা। আৰু তাতে মই SSC হওক বা আসাম পুলিচ হওক, আসাম পুলিচ ৰাইফল হয়, যিবিলাক ক্ষেত্ৰত হয় অল ইণ্ডিয়ান জব, যিবিলাক ক্ষেত্ৰত অলপমান দিয়া বনাইছে মই চেষ্টা কৰিম, ঠিক আছে। হিন্দীত হওক, ইংলিছ হওক, আছামিজ, 3-4টা লেংগুৱেজ মই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। ইউটিউবৰ পৰা চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকৰ পৰা চেনেল ফ'ল' কৰিব, যদি ইনষ্টা পৰা চাইছে চেনেলটো ফ'ল' কৰিব, ঠিক আছে। আৰু CM ছাৰে কি ক'লে এপইণ্টমেণ্ট দিয়াৰ সময়ত কি ক'লে সেইটো মই স্ক্ৰিপ্টটো এইটো লগাই দিম, তেনেহ'লে ভিডিঅ'টো শুনি লওক। তেনেহ'লে আসাম পুলিচৰ নিউ ভেকেঞ্চি আহিব 2025 চনত 5,000 নিউ ভেকেঞ্চি আহিব। বহুত ভাল খবৰ এইটো ক'লে, ঠিক আছে। যিবিলাক ল'ৰা ছোৱালীয়ে মোৰ তৰফৰ পৰা যিবিলাক ল'ৰা ছোৱালী আসাম পুলিচৰ নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে, আৰু যিবিলাক ল'ৰা ছোৱালী আসাম পুলিচৰ চিলেকশ্যন হ'ল 2025 চনৰ, যিবিলাক ল'ৰা ছোৱালীয়ে আসাম পুলিচ হওক, ADR হওক, কামাণ্ডো হওক, SI হওক, ড্ৰাইভাৰ হওক, ক্লাৰ্ক হওক, যিকোনো ক্ষেত্ৰত হওক, আসাম পুলিচ 2025 চনৰ যিবিলাক ল'ৰা ছোৱালী চিলেকশ্যন হ'লে এইবিলাক মোৰ তৰফৰ পৰা সেইবিলাকক কংগ্ৰেচুলেশ্যন কৰিছোঁ। আৰু যিবিলাক ল'ৰা ছোৱালী এতিয়ালৈকে ছাকচেছ মানে চিলেকশ্যন হোৱা নাই, মানে পইণ্টৰ কাৰণে সেইবিলাকৰ চিলেকশ্যন হোৱা নাই, সেইবিলাক কৰিছোঁ, গোটেইকেইটা কংগ্ৰেচুলেশ্যন কৰিছোঁ। আৰু গোটেইকেইটাক যিবিলাক ল'ৰা ছোৱালী নিউ ভেকেঞ্চি ৱেইট কৰিছে সেইবিলাক ল'ৰা ছোৱালী ৰিষ্টাৰ্ট কৰি দিয়ে, সোনকালে ৰানিংটো ষ্টাৰ্ট কৰি দিয়ে। CM ছাৰে ঘৰে সোনকালে ৰানিংটো ষ্টাৰ্ট কৰি দিয়ে, সোনকালে তোমালোকৰ নিউ ভেকেঞ্চি আহিব আৰু নিউ ৰিক্ৰুইটমেণ্টো আহিব, ঠিক আছে। আৰু ভিডিঅ' কেনেকুৱা লাগে কমেণ্টত জনাব, ঠিক আছে। তেনেহ'লে CM ছাৰে কি ক'লে সেইটো শুনি লওক। শুনাৰ পিছত কমেণ্টত জনাব কি ক'লে, আপোনাৰ কোনটো ডিপাৰ্টমেণ্ট ভাল লাগে সেইটো কমেণ্টত কৰিব। এবি হয়, ইউবি হয়, SI হয়, কামাণ্ডো, সেইটো কৈ দিব, কমেণ্টত জনাব, ঠিক আছে। বাই। তেনেহ'লে চাই লওক কি ক'লে CM ছাৰে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো, ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক কম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব। আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব, আৰু সকলোৱে
নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছো। যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালে ডাঙৰ অফিচাৰবিলাকে কথা পাতিব নিদিব, ক'ব পুলিচৰ ডিচিপ্লিন আছে। পুলিচৰ ডিচিপ্লিন আছে, সঁচা কথা। কাৰণ আৰক্ষী ডিচিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে। ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং ল'ম। আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব। SI সকল নেপাত যাব, লাচিত বৰফুকন পুলিচ একাডেমীতো যাব। আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব। কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম। আজিৰ পৰা নালাগে, 10 তাৰিখে জইন কৰিলে হ'ব, ঠিক আছে? কোন তাৰিখে জইন কৰিব লাগে মই কৈ দিছো। এইকেইটা দিন 3-4টা দিন, এসপ্তাহ আমি ফূৰ্তি কৰিব পাৰো। 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং, মোৰ অলপ ভুল হৈ গৈছিল, আকৌ শুদ্ধ কৰি দিছো। 6 ডিচেম্বৰত আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে। কোন তাৰিখে যাব লাগিব? 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং, মেক্সিমামৰ গৃহ জিলাতে আছে, যাৰ ওচৰৰ জিলাত পোষ্টিং আছে পোষ্টিঙত যাব লাগিব। আৰু তাৰ পিছত আপোনালোকক আমি ট্ৰেইনিঙৰ বাবে মাতিম আৰু আপোনালোকৰ ট্ৰেইনিং আমাৰ নিজৰ বেটেলিয়নতো হ'ব। কিছুমানৰ ট্ৰেইনিং নিজৰ বেটেলিয়ন আৰু কিছুমানৰ ট্ৰেইনিং আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত হ'ব। কষ্ট কৰি আমি ট্ৰেইনিং কৰাৰ পিছত আমাৰ পাছিং আউট পেৰেড হ'ব আৰু পাছিং আউট পেৰেডৰ পিছত আমি আমাৰ কৰ্তব্যৰ পথত আমাৰ যাত্ৰা আৰম্ভ কৰিম। তাৰ মানে 6 তাৰিখলৈকে আমি চিভিলিয়ান, আজি 3, 4, 5, 6 এইকেইদিনে হাতত আছে। 6 তাৰিখৰ পৰা কিন্তু আমি এটা ডিচিপ্লিনৰ মাজত সোমাই যাম। আৰু আজি অসম পুলিচে শৃংখলাবদ্ধতা, পাৰদৰ্শিতা আৰু গোচৰৰ অনুসন্ধান, এই গোটেইবিলাকৰ ক্ষেত্ৰত আজি আমি বহুত আগবাঢ়ি গৈছো।